হে হেল্ল' হাই কি খবৰ খবৰ ভাল বিন্দাছ আছা পঢ়া শুনা কেনেকৈ চলি আছে ভালে চলি আছে আজি মই তোমালোকক মেথামেটিক্স পঢ়াব অহা নাই তোমালোকে বিন্দাছ থাকা এইটো ভিডিঅ' তোমালোকক সঁচাকৈ মই এটা ভাল জ্ঞান দিবলৈ লৈ আহিছোঁ তোমালোকে অকল বিদ্যালয়ত এই পঢ়া শুনাৰ বাহিৰত বেলেগ কিবা বস্তু শিকিব লাগে লাইফত কিন্তু তোমালোকে মই জানো তোমালোকৰ কোনো বিদ্যালয়ে তোমালোকক এইবোৰ জ্ঞান নিদিয়ে তোমালোকক কেৱল পঢ়া শুনাৰ লগত কিতাপৰ লগত জড়িত থাকিব কৈ দিয়ে কাৰণ তোমালোকৰ ৰিজাল্টটো যদি কিবা কাৰণত ভাল হৈ যায় বা তোমালোকে বহুত কষ্ট কৰিলা বহুত কষ্ট কৰাৰ ফলত ৰিজাল্টটো ভাল কৰিব পাৰিছা ৰিজাল্টটো বহুত বেছি বেটাৰ হৈছে তেতিয়া স্কুলৰ ফাইদা স্কুলে সেইটোৱে চিন্তা কৰে টু বি অনেষ্ট স্কুলে তোমাৰ ভৱিষ্যতৰ চিন্তা নকৰে স্কুলৰ এটাই চিন্তা তুমি ভালকে পঢ়া শুনা কৰা ৰিজাল্টটো ভাল কৰা তাৰপিছত তুমি ওলাই যোৱা কেইটা স্কুলে নিজৰ এক্স ষ্টুডেণ্টৰ লগত কণ্টেক্টত থাকে এটাও নাথাকে ঠিক আছে এটাও নাথাকে ৰাস্তাত দেখিলে তুমি টিচাৰক দেখিলে ছাৰ ভাল আছে নে এইখিনিয়ে ক'বা তাৰপিছত বাহিৰত তুমি আৰু একো নকোৱা আৰু টিচাৰে কি কৰিব তোমাৰ ৰিজাল্টটো ভাল হ'ব ডাঙৰকে তোমাৰ এটা ফটো লগাই দিব এইটো ষ্টুডেণ্ট আমাৰ স্কুলৰ পৰা ইমান এটা পাৰ্চেন্টেজ পালে আমাৰ স্কুলৰ পৰা ইমান নাম কৰিলে তোমাৰ ফটোটো ডাঙৰকে এটা বেনাৰত লগাই দিয়াৰ পিছত নেক্সট কি কৰিব তোমাৰ পৰা সেই তোমাৰ ফটোটো ইউজ কৰি নেক্সট আৰু 10টা ষ্টুডেণ্ট স্কুলত এডমিশ্যন ল'ব এইটো ষ্ট্ৰেটেজি চলি আছে আগৰ পৰা ঠিক আছে কিন্তু মই তোমাক আজি মানে কিতাপৰ বাহিৰতো কিবা যদি জ্ঞান থাকে যেটো মই আজি ফিল কৰো যে একচুয়ালি সেই টাইমত মোৰ টিচাৰে মোক এইবোৰ জ্ঞান দিব লাগিছিল কিন্তু মোৰ টিচাৰে মোক এইবোৰ জ্ঞান দিয়া নাছিলে টিচাৰে অকল কি কৈছিলে যে পঢ়া শুনা কৰা একচুয়ালি তোমাৰ লাইফত দুটা মেইন বস্তু ইম্পৰ্টেন্ট থাকে মই তোমালোকক পঢ়াৰ লগতে কিবা কিবি নতুন বস্তুৰ ওপৰত ভিডিও দিম কিবা নতুন বস্তুৰ ওপৰত জ্ঞান দিম তোমালোকে সেইবোৰ চালে তোমালোকে সঁচাই কৈছো তোমালোকে এদিন হলো ফিল কৰিবা যে হাবিব ছাৰে আমাক সেইটো টাইমত এইবোৰ বস্তু যে শিকাইছে এইবোৰ বহুত ভ্যালুয়েবল বস্তু আছিল বহুত ভ্যালুয়েবল বস্তু আৰু সঁচা কথা কৈছো এইবোৰ বস্তু মানে এইবোৰ জ্ঞান তোমাক ইমান ইজিলি কোনেও নিদিয়ে লাইফৰ লেসন হয় এইবোৰ মানে লাইফ লেসন বুলি যদি আমি কওঁ তেনে লাইফ লেসন হয় ঠিক আছে তোমাক লাইফত কি দুটা বস্তুৰ মাজত পাৰ্থক্য জানিব লাগিব এটা হল তোমাৰ নিডস আৰু এটা হল তোমাৰ ওয়ান্টস নিডস মানে কি হয় তোমাৰ প্ৰয়োজনীয়তা তোমাৰ লাইফত কি বস্তুৰ প্ৰয়োজন আছে তোমাৰ প্ৰয়োজনীয়তা কি হয় কিন্তু ওয়ান্টস মানে হয় তোমাৰ ইচ্ছা তোমাৰ কি কৰিবলৈ মন যায় যেটো নহলে তুমি জিয়াই থাকিব পাৰিবা যেটো নহলে তোমাৰ লাইফ বিন্দাস চলি থাকিব কিন্তু তথাপিও তোমাৰ মনটো কৈ থাকে না এইটো হলে ভাল আছিল এইটো মোক লাগে এইটো এনেকা টাইপৰ সেই দুটা বস্তু তুমি কেনেকৈ ডিসিশন লবা কি বস্তু তোমাৰ ইচ্ছা হয় আৰু কি বস্তু তোমাৰ মানে প্ৰয়োজন হয় সেই বস্তু দুটাৰ মাজত আমি আজি অকমান মানে চাম ঠিক আছে তো ইয়াতে চোৱা তোমালোকে ফার্স্ট মই অকমান স্কুলৰ কথা কৈ দিছো স্কুল আমাক এনেকে স্কুল মানে টু বি অনেষ্ট মানে স্কুল টু লাইফ বনাই ঠিক আছে কিন্তু লাইফ টু মানে ইমান এটা লেভেলত লৈ যাব নোৱাৰে এটো মানে ইহতে এটাই বস্তু শিকায় যে তোমাৰ লাইফত কি হ'ব স্কুল টিচাৰ্স দ্যাট লাইফ হ্যাজ 3 অপশনস আমাৰ লাইফত তিনিটা অপশন আছে স্কুলে আমাক এইটো শিকায় কি শিকায় ফার্স্ট অপশন ডক্টর তুমি ডক্টর হোৱা সেকেন্ড অপশন ইঞ্জিনিয়ার তুমি ইঞ্জিনিয়ার হোৱা থার্ড ডক্টর তুমি যিকোনো গভর্নমেন্ট জব তাৰ বাহিৰত একো কৰিব নালাগে তাৰ বাহিৰত যদি তুমি কিবা ব্লেক কৰিব ট্ৰাই কৰা তেনে হলে তোমাক ফেইলাৰ বুলি তোমাক এটা সাৰ্টিফিকেট দি দিব ইউ আৰ এ ফেইলাৰ এন্ড ইউ উইল বি ফেইল ইন ইওর ফিউচার এনেকা এটা সাৰ্টিফিকেট দি দিব ঠিক আছে আজিকালি তো ইঞ্জিনিয়াৰৰ ভ্যালুটো ইমান মানে এটা কমি গল ঠিক আছে ইঞ্জিনিয়াৰ বহুত হৈ গল কিন্তু আজিকালি যেটো ডক্টৰৰ যেটো ভাইব চলি আছে মানে তোমালোকে আচৰিত হৈ যাবা যে ডক্টৰ এনেকা ভাইব চলি আছে আমাৰ সোসাইটিটো এনেকা হৈ গৈছে যে তুমি যদি ডক্টৰ নোহোৱা বেলেগ কিবা প্ৰফেশন আছে তুমি ডক্টৰ নিট এক্সাম ক্লিয়াৰ কৰিব পৰা নাই তেনে হলে ইউ উইল বি কনসিডাৰ্ড এজ এ ফেইলাৰ তোমাক এজ এ ফেইলাৰ বুলি কনসিডাৰ কৰা হ'ব আৰু তুমি যদি নিট কোৱালিফাই কৰিছা তেনে হলে তোমাক কি কৰা হ'ব এজ এ সাকসেসফুল পারসন বুলি কনসিডাৰ কৰা হ'ব সোসাইটি আমাৰ এনেকা হৈ গৈছে বেলেগ একো নাজানে এটাই প্ৰফেশন চিনি পায় হেতু ডক্টৰ আজিৰ যুগত আৰু ডক্টৰ হ'ব নোৱাৰে কিবাকে যদি তুমি গভৰ্নমেন্ট জব লও তেনে হলে তোমাক সাকসেসফুল পারসন বুলি সাৰ্টিফিকেট দি দিব তাৰ বাহিৰত তোমাক ফেইলাৰ সাৰ্টিফিকেট দিব এনেকা চলি আছে আমাৰ সমাজত কিন্তু তোমাক কেতিয়াবা কোনোবাই কৈছে নেকি যে তোমাৰ নিডস আৰু ওয়ান্টসৰ মাজত তুমি কেনেকৈ ডিফাৰেন্সিয়েট কৰিবা লাইফত তুমি কেনেকৈ গম পাবা যে এই বস্তুটো মোৰ নিডস হয় এই বস্তুটো মোৰ ওয়ান্টস হয় ঠিক আছে এইবোৰ বস্তু যদি তুমি জানি পোৱা মই সঁচাই কৈছো এইবোৰ বস্তুৰ একো দৰকাৰ নাই ডক্টৰ ইঞ্জিনিয়াৰ গভৰ্নমেন্ট এইবোৰ বস্তু দৰকাৰ নাই তুমি জাস্ট যদি বুজিব পাৰা যে তোমাৰ নিডস কোনটো হয় তোমাৰ ওয়ান্টস কোনটো হয় আৰু এই দুটা বস্তুৰ মাজত তুমি সেপাৰেশনটো কৰিব পাৰা যে এইটো মোৰ দৰকাৰ আছে মই কোনটো বস্তু আগত প্ৰায়োৰিটি দিয়া ভাল কোনটো বস্তুক সেকেন্ডত প্ৰায়োৰিটি দিব লাগিব কোনটো বস্তু মোৰ কাৰণে ইম্পৰ্টেন্ট কোনটো বস্তু মোৰ কাৰণে ইম্পৰ্টেন্ট নহয় এই বস্তুখিনি যদি তুমি চিনিব পাৰা বা ধৰিব পাৰা সঁচাই কৈছো তোমাৰ লাইফত অসুবিধা নহয় ঠিক আছে তুমি কেতিয়াও দুখিয়া হৈ নাথাকা এটোতো 100% গৈ দিম দুখিয়া হৈ কেতিয়াও নাথাকা তুমি এটা যদিও কিবা নকৰা হৰু হুৰা কিবা কৰা তেনে এটা লেভেলত থাকিব পাৰিবা তুমি গম পাবা ঠিক আছে তো চাও আমি ফার্স্ট আমাৰ কি আছে এটা কিন্তু কেতিয়াও আমাক
কি আমাৰ প্ৰয়োজন আৰু কি আমাৰ ইচ্ছা সেইটো নিশিকায় কোনে নিশিকায় স্কুলে নিশিকায় স্কুলৰ টিচাৰবোৰে নিশিকায় আমাক প্ৰয়োজন আৰু ইচ্ছা এতিয়া চাবা প্ৰয়োজন আৰু ইচ্ছা মই সিম্পল এটা এক্সাম্পল লম আৰু এই এক্সাম্পলৰ দ্বাৰা তোমাক বুজাই দিম যে একচুয়ালি আমাৰ প্ৰয়োজন কোনটো আৰু ইচ্ছা কোনটো এই দুটাৰ মাজত ডিফাৰেন্সটো মই তোমাক আজি বুজাই দিম ঠিক আছে ইয়াতে চোৱা মই এটা জাস্ট এটা সিম্পল মানে এক্সাম্পল লৈছো মোবাইল ফোন লৈছো এটা তোমালোকে চাই গম পাইছা এইটো আইফোনৰ ষ্ট্ৰাকচাৰ ঠিক আছে আইফোনৰ ষ্ট্ৰাকচাৰ এতিয়া তুমি মোক কোৱাচোন আইফোনটো তোমাৰ নিড হয় নে ওয়ান্টস হয় আইফোনটো তোমাৰ প্ৰয়োজন হয় নে ইচ্ছা হয় চোৱা এতিয়া সাপোজ তুমি এনেকা এটা মানে জব পাইছা জবটো পোৱাৰ পিছত তোমাক মানে কৈছে যে তোমাক এই জবটো কৰিবৰ কাৰণে মোবাইল ফোন লাগিব ফৰ এক্সাম্পল তুমি জোমাটোৰ ডেলিভাৰী বয় হৈছা এতিয়া তোমালোকে স্যাৰ আপুনি ইমান ডাঙৰ কথা কৈ আছে এতিয়া জোমাটোৰ ডেলিভাৰী বয় বনাই দিলে আমাক মই জাস্ট এক্সাম্পলত কৈছো ধৰি লোৱা তুমি এটা জোমাটোৰ ডেলিভাৰী বয় ঠিক আছে জোমাটোৰ ডেলিভাৰী বয় এতিয়া জোমাটোৰ ডেলিভাৰী বয়বোৰৰ কিন্তু মোবাইল মাষ্ট বি লাগিব কাৰণ মোবাইল নহলে ইহঁতে অৰ্ডাৰ ল'ব নোৱাৰে অৰ্ডাৰ নহলে ইহঁতে কেনেকৈ জব কৰিব তো মোবাইল লাগিব এতিয়া তোমাৰ হাতত দুটা অপচন আছে হয়তো তুমি যিকোনো এটা চলিবৰ কাৰণে মানে জাস্ট চাকৰিটো চলাবৰ কাৰণে তুমি এটা এন্ড্ৰইড ফোন লোৱা আদাৰৱাইজ তুমি এটা আইফোন লোৱা ঠিক আছে এতিয়া তুমি মোক কোৱাচোন আইফোন লোৱাটো কি জৰুৰী নেকি 50,000 60,000 1 লাখ 1.5 লাখ টকাৰে আইফোন লোৱাটো কি বহুত বেছি ইম্পৰ্টেন্ট নেকি নহয় তোমাক চলিবৰ কাৰণে কি লাগিব এটা 10,000 বা 20,000 এটা মোবাইল ফোন লাগিব যিটোৰে তুমি কৰিব পাৰিবা ইয়েস তাৰ মানে ইয়াৰ পৰা কি পোৱা হ'ল যে মোৰ চলিবৰ কাৰণে এই মোবাইলটো নহলে মই চলিব নোৱাৰিম মই জবটো কৰিব নোৱাৰিম এই মোবাইল চলিবৰ কাৰণে মোক মোবাইলটো লাগে হেতু মই 20,000 ল'ব 15,000 ল'ব 10,000 ল'ব পাৰো ঠিক আছে 10,000 ল'ব হেতু মোৰ প্ৰয়োজনীয়তা হেতু মোক দৰকাৰ আছে মোক চলিবৰ কাৰণে এটো দৰকাৰ এটো নহলে মোৰ জবটো হাতৰ পৰা গুচি যাব মই কৰিব নোৱাৰিম ঠিক আছে কিন্তু আইফোনটো হল মোৰ ইচ্ছা যে মোৰ হাতত এটা আইফোন থাকিব 50,000 60,000 অকমান লাক্সাৰি টাইপৰ ফিল আহিব মোৰ হাতত এটা আইফোন আছে লাক্সাৰি ফিল আহিব ঠিক আছে এইটো হল মোৰ ইচ্ছা আইফোন অবিহনে মই চলিব পাৰিম মোৰ এনেকা নহয় যে মই আইফোনে লাগিব মোৰ 70,000 এর বস্তু নালাগে মোক ঠিক আছে মোক কি লাগে সেই এন্ড্ৰইড ফোন এটা লাগে এন্ড্ৰইড ফোনটো দি মই চলিবৰ কাৰণে বিন্দাস চলিব পাৰিম সেইটোৱে পাৰ্থক্য ইয়াতে গম পাইছে আপোনালোকে আৰু এটা উদাহৰণ লৈছো তুমি ঘৰত ভালকে বস্তু হেলদি ফুড বনাই খোৱা হেতু তোমাৰ প্ৰয়োজনীয়তা ঠিক আছে কিন্তু এতিয়া তুমি ঘৰত নবনোৱাকে তোমাৰ এতিয়া মন গৈছে আজি জোমেটোৰ পৰা মই এইটো অৰ্ডাৰ কৰো চিকেন বাটাৰ মছলা অৰ্ডাৰ কৰো আৰু বাটাৰ নান অৰ্ডাৰ কৰো খাই দিম এইটো ৰেষ্টুৰেন্টৰ পৰা অৰ্ডাৰ কৰো হেতু তোমাৰ ইচ্ছা তুমি ঘৰত বনাই খাব পাৰা কিন্তু তথাপিও তুমি ৰেষ্টুৰেন্টৰ পৰা অৰ্ডাৰ কৰিছা ৰেষ্টুৰেন্টৰ পৰা অৰ্ডাৰ নকৰাকে যদি তুমি থাকা ঘৰত বনাই খোৱা তেতিয়াও তোমাৰ চলি যাব ঠিক আছে খোৱাটোতো খাব লাগিব এইটো তোমাৰ প্ৰয়োজনীয়তা এতিয়া তুমি ঘৰত বনাই খোৱা হেতু প্ৰয়োজনীয় কিন্তু বাহিৰৰ পৰা অৰ্ডাৰ দি খোৱাটো হেতু তোমাৰ ইচ্ছা গম পাইছা যে কোনটো মোৰ প্ৰয়োজনীয়তা আৰু কোনটো মোৰ ইচ্ছা সেই দুটা বস্তু তুমি যদি লাইফত কম পোৱা যে মোৰ ফাৰ্স্ট প্ৰায়োৰিটি মোৰ প্ৰয়োজনীয়তা কমপ্লিট কৰে এতিয়া তোমালোকে কবা যে তেনেহলে লাইফতটো ইচ্ছা থকাটো একেবাৰে অপ্ৰয়োজন একেবাৰে দৰকাৰ নাই ইচ্ছা থাকিবই নালাগে লাইফত ইচ্ছা থাকিব লাগে ইচ্ছা থাকিব লাগে আৰু ইচ্ছা কেতিয়া সম্পূৰ্ণ কৰিব লাগে ইচ্ছা সকলোৰে থাকে এইচ এণ্ড এভৰি মানুহৰ এটা ইচ্ছা থাকে যে মোৰ লাইফত এটা ইচ্ছা আছে মই এটো কৰিম ইচ এণ্ড এভৰি ওৱানৰ থাকে ইচ এণ্ড এভৰি পাৰসন ঠিক আছে কিন্তু ইচ্ছা পূৰণ কৰাৰ কিছুমান ৰুলস আছে সেই ৰুলস মতে আমি ইচ্ছা পূৰণ কৰিব লাগে সকলোৰে ইচ্ছা আছে সকলোৱে পূৰণ কৰিব লাগিব ইচ্ছা অবিহনে আমি জীয়াই কেনেকৈ থাকিম মোৰ ইচ্ছা কৈছে এটো কৰিবৰ কাৰণে মই কৰিম মোৰ ইচ্ছা কৈছে এটো কৰিবৰ কাৰণে মই কৰিম অবভিয়াসলি কৰিম কিন্তু কিছুমান ৰুলস এণ্ড ৰেগুলেশনস আছে কিছুমান নিয়ম আছে যেটো নিয়মত আমি ইচ্ছা সম্পূৰ্ণ কৰিলে ইচ্ছা মানে আমাৰ ইচ্ছাটো পূৰণ কৰিলে আমাৰ লস নহয় আমাৰ ক্ষতি নহয় আমাৰ ফিউচাৰত আমাৰ মানে কেনেকা নহয় যে আমাৰ অভাৱ দেখা দিয়ে আজি যদি তুমি তোমাৰ ইচ্ছা পূৰণ কৰাৰ পিছত লাগি থাকা অনলি ইচ্ছা পূৰণ কৰিছে মই গ্যাৰান্টি দিছো ইন ফিউচাৰ তুমি তোমাৰ মানে এনেকা এটা পৰিস্থিতি আহি যাব তুমি এটো ফিল কৰিবা যে মই এটো টাইমত ইচ্ছাটো পূৰণ কৰিব নালাগিছিল কেইদিন মান ধৈৰ্য ধৰিব লাগিছিল এনেকে ইচ্ছাটো পূৰণ কৰিব লাগিছিল সকলোৰে লাইফত এটা গিল্টি ফিল হৈ যায় তো ইচ্ছা আৰু প্ৰয়োজনীয়তা এই দুটাৰ মাজত তোমালোকে গম পাইছা সদায় এটা কথা মনত ৰাখিবা মৰমৰ ছাত্ৰছাত্ৰীসকল এটা কথা মনত ৰাখিবা তোমাৰ প্ৰয়োজনীয়তাত আগত মন দিবা হেতু কমপ্লিট হোৱাৰ পিছত ইচ্ছাত মন দিবা সিম্পল কথা লাইফত এনেকা যেনেকে মই ইয়াতে সিম্পলি লিখিছিলো কি লিখিছিলো ইজ এ মোবাইল ফোন এ নেড অর ওয়ান্ট এটা মোবাইল ফোন আমাৰ প্ৰয়োজনীয়তা নে আমাৰ ইচ্ছা কিমান ধুনিয়াকে লিখা আছে ইয়াতে মই কিমান ধুনিয়াকে লিখিছো চোৱা এ বেসিক ফোন মে বি এ নিড এটা বেসিক ফোন যিকোনো এন্ড্ৰইড ফোনে ভাবিলো যিকোনো এটা ফোন ভাবিলো এটো মোৰ নিড হৈ যাব প্ৰয়োজনীয়তা আজিৰ সমাজত এটো প্ৰয়োজনীয়তা কিন্তু তুমি ইয়াতে চোৱা কি লিখিছে বাট দি লেটেস্ট আইফোন ইজ এ ওয়ান্ট লাক্সাৰি লেটেস্ট আইফোন যেটো আছে এতিয়া মোক আইফোন লাগে এইটো আইফোন লাগে হেতু কি হৈ যাব এটা ওয়ান্ট মানে ইচ্ছা হৈ যাব এই আইফোনটো থাকিব লাগিছিল মোৰ হাতত লাক্সাৰি টাইপত থাকিব কানত দি কথা পাতিম বেলেগে চাব মোৰ লেভেলে বেলেগ
এনেকা টাইপ হৈ যাব ঠিক আছে তো তুমি এতিয়া বুজিব লাগিব কোনটো তোমাৰ ইচ্ছা কোনটো কিছুমান আছে ইয়াতে এক্সাম্পল সৰু সৰু এক্সাম্পল যেতে চোৱা নিডস মানে আমাৰ প্ৰয়োজনীয়তা the things we must have to live and survive জীৱৰ বস্তু আমি জীয়াই থাকিবৰ কাৰণে বা জীৱন যাপন কৰিবৰ কাৰণে জীৱৰ বস্তু দৰকাৰ আছে হেইটোক আমি কি বুলি কম প্ৰয়োজনীয়তা উদাহৰণৰূপে তোমালোকে চাও ফুড আমি ফুড খাদ্য খাবই লাগিব পানী ওয়াটাৰ এইবোৰ হয় আমাৰ প্ৰয়োজনীয়তাৰ ভিতৰত ঘৰ আমাৰ থাকিবৰ কাৰণে শেল্টাৰ এটা লাগিব ঘৰ লাগিব এটা ঠিক আছে এইটো হয় আৰু wants কোনবোৰ wants হয় wants the things we wish to have আমি ইচ্ছা কৰো যে এইটো আমাৰ থাকিব লাগিছিল but can live without you কিন্তু আমি এইটো অবিহনে জীয়াই থাকিব পাৰিম যেনেকৈ উদাহৰণ কি আছে চোৱা নিউ ফোন মানে এইটো লাক্সাৰি ফোন বুজাইছে ঠিক আছে নতুন ফোন এটা লাগে আমাক একেবাৰে 1 লাখ 1.5 লাখ টাকাত আমি ঠিক আছে হেইটো ব্র্যান্ডেড ক্লোথস মোৰ এতিয়া 500 টকাৰ এটা টি-শাৰ্ট হলে হৈ যায় কিন্তু মোৰ মাইন্ডসেট নহয় মই এতিয়া 5k 5000 দি এটা টি-শাৰ্ট কিনিম জাৰা টি-শাৰ্ট কিনিম গুচি টি-শাৰ্ট কিনিম হেনেকা টাইপৰ হেতু মোৰ ইচ্ছাৰ ভিতৰত আহি যায় ঠিক আছে লগতে ইয়াতে আছে ভিডিও গেমস তোমালোকে PS5 এই বহুত মানে কি আছে এতিয়া তুমি তো এতিয়া এনেকা নহয় ন গেমাৰ এটা বনিছা গেম খেলিব লাগিব তেতিয়া তোমাৰ সেটআপ লাগে তেতিয়া হেতু ব্লেক হেতু তোমাৰ নিডত চলি যাব তোমাৰ দৰকাৰ আছে কিন্তু এনে মস্তি কৰিবৰ কাৰণে মই গেম খেলিম কি কৰিম হেতু তোমাৰ ওয়ান্স ইচ্ছাত গুছি যাব এনেকা নহয় যে মই এটো বেয়া বুলি কৈছো কিন্তু এটো ইচ্ছাত গুছি যাব ঠিক আছে তো ইয়াতে সোয়া ডাইরেক্ট সিম্পল ট্রিক ইফ ইউ ক্যান নট লিভ উইদাউট ইট ইটস এ নিড যদি তুমি এইটো অবিহনে জীয়াই থাকিব নোৱাৰা জীৱন যাপন কৰিব নোৱাৰা তেনেহলে এইটো কি বুলি কব নিড প্ৰয়োজনীয়তা ইফ লাইফ গোজ অন ফাইন উইদাউট ইট যদি তোমাৰ লাইফ বিন্দাস গৈ আছে উইদাউট ইট তুমি চলিব পাৰি আছা জীৱন যাপন কৰিব পাৰি আছা তেনেহলে এইটো কি বুলি কোৱা হ'ব ইচ্ছা বুলি কোৱা হ'ব ঠিক আছে থ্যাংক ইউ ভিডিওটো আশা কৰিছো ভাল লাগিছে ইচ এন্ড এভৰি পেৰেন্টস যদি আপোনালোকে ভিডিওটো চাইছে তেনেহলে নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীক এইটো ভিডিও দেখাব কাৰণ এনেকা ধৰণৰ জ্ঞান বিদ্যালয়ত নাপায় ঠিক আছে তো মই ম্যাথমেটিক্সৰ ওপৰত ভিডিও বনাও আপোনালোকে সবে জানে মোৰ চেনেলটো আপোনালোকে সবে চাইছে তাৰ লগতে মই এইটোৰ ওপৰত ভিডিও এনেকা টপিকৰ ওপৰত ভিডিও বনাম যাতে ষ্টুডেন্ট লাইফত অকল কিতাপৰ ভিতৰতে নলেজবোৰ নহয় বাহিৰা নলেজও কিছুমান লব পাৰে আৰু এইবোৰ নলেজ সঁচাই কৈছো মই বহুত কিতাপ পঢ়িছো এই কিতাপৰ পৰা নলেজখিনি মই আহৰণ কৰিছো আৰু সেই কাৰণে মই ষ্টুডেন্টৰ লগত শেয়াৰ কৰি আছো আই উইশ কি মোক এইবোৰ নলেজ মোৰ স্কুলত মোৰ টিচাৰে দিলেহেঁতেন আজি তেনেহলে মোৰ লাইফটো মেবি আৰু অকমান সাকসেসফুল লেভেলত থাকিলে ঠিক আছে ধন্যবাদ